দুদিন ধৰি সন্ধানহীন ঢোলাৰ এজন ছাত্ৰ দৰং জিলাৰ ঢোলা থানাৰ অন্তৰ্গত হীৰাপাৰা গাঁৱৰ চাহিজুদ্দিন আহমেদৰ 13 বছৰীয়া পুত্ৰ যোৱা শুক্ৰবাৰে প্ৰায় নিৰুদ্দেশ হৈ আছে। মেহবুব আফজল আহমেদ নামৰ যুৱকজন শুক্ৰবাৰে স্কুললৈ বুলি ঘৰৰ পৰা ওলাই যায় যদিও বৰ্তমানলৈকে যুৱকজন ঘৰলৈ উভতি অহা নাই। ছাত্ৰজন বৰ্তমানলৈ ঘৰলৈ উভতি নহাত চিন্তিত হৈ পৰিছে পৰিয়ালৰ লোক। 13 বছৰীয়া ছাত্ৰজন যদি কোনোবাই দেখা পায় তেন্তে স্থানীয় আৰক্ষী থানা অথবা 6002093685 নাইবা 7099141086 নম্বৰত যোগাযোগ কৰিবলৈ অসমবাসী ৰাজ্যক অনুৰোধ জনাইছে পৰিয়ালৰ লোকে। আনহাতে ঘটনাৰ সন্দৰ্ভত ঢোলা থানাৰ লিখিত জাননী দাখিল কৰিছে পৰিয়ালৰ লোকে। মোৰ ল'ৰা আফজল হুছেইন মুন্দলাজাৰ আদৰ্শ বিদ্যালয়ৰ অষ্টম শ্ৰেণীৰ ছাত্ৰ। তেওঁ যোৱা শুক্ৰবাৰে 8মান বজাত আমি তেওঁক স্কুলত যোৱাৰ কাৰণে ৰেডি হ'বলৈ কৈছিলোঁ। ল'ৰাজন 8 বজাতেই স্কুলৰ কথা কৈ আমি কিবা এটা বেলেগ কামত ব্যস্ত থকাৰ কাৰণে সুযোগ লৈ ঘৰৰ পৰা এটা বেগ সহ লং পেণ্ট আৰু টি চাৰ্ট পিন্ধি ওলাই যায়। ওলাই যোৱাৰ পিছত আমি খবৰ লওঁ ল'ৰাজন ঘৰত নাই। আমি ইফাল সিফাল বিচাৰি চালোঁ, আমাৰ ঘৰৰ ওচৰে পাজৰেও আমি দেখা নাপালোঁ। পিছত আমি গম পাওঁ যে ল'ৰাজন ঢোলাৰ পৰা অলপ আগত গৈ হাইস্কুলৰ সন্মুখত থিয় হৈ আছিলে। এজনে মোক কথাটো অৱগত কৰাইছিলে। কৰাৰ পিছত আমি সন্দেহ কৰিছিলোঁ নিশ্চয় তাৰ পৰা ক'ৰবাত গুচি গৈছে। গতিকে সদায় ব্যক্তি কোনোবাই যদি এই ল'ৰাজনক কিবা সম্ভেদ পায় আমাৰ ঢোলা হীৰাপাৰা গাঁৱত এড্ৰেছ হিচাপে আমাক জনাই অৱগত কৰাব। মোৰ নাম মহম্মদ ছহিজুদ্দিন আহমেদ। মোৰ ল'ৰাৰ নাম আফজল আহমেদ, মেহবুব আফজল আহমেদ, গাঁও হীৰাপাৰা, ঢোলা থানাত জমা দিলেও হ'ব। বাকী ৰাইজক এটাই অনুৰোধ জনাইছোঁ, কোনোবাই যদি এই ল'ৰাজনৰ কিবা সম্ভেদ পায় আমাক উপৰোক্ত ঠিকনাত পঠাই দিব। মোৰ ফোন নম্বৰ কিমান আছিলে 600020936685। দৰঙৰ পৰা ফাৰুক আব্দুল্লাৰ ৰিপৰ্ট, টাটা টাইম ডিজিটেল। অসমৰ সংবাদ জগতখনৰ বাবে এক সুখবৰ। নৰূপ নহাজেৰে প্ৰায় 30 বছৰীয়া অভিজ্ঞতা পুষ্ট সাপ্তাহিক কবচ পুনৰ এবাৰ ৰাজ্যৰ মাজলৈ। স্বত্বাধিকাৰী প্ৰণীতা কলিতাৰ দ্বাৰা প্ৰকাশিত আৰু অমৰজ্যোতি প্ৰিণ্টাৰ্ছ, গুৱাহাটী কমাৰ্চ কলেজৰ বিপৰীত ফালে মুদ্ৰিত। আমাৰ ঠিকনা মুখ্য কাৰ্যালয় অসম ফৰেষ্ট স্কুল, হৰিমন্দিৰ পথ, গুৱাহাটী আৰু অস্থায়ী কাৰ্যালয় কলিতা মাৰ্কেট, বিজয়নগৰ, কামৰূপ, অসম। মোবাইল নং 9435114666 আৰু 7002472813। মেইল আইডি prabhatiahom@gmail.com।